নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল আজি পুৱা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছে মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত সম্পন্ন হ'ল ৰাজ্যিক কেবিনেট কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে কেবিনেটে প্ৰথমটো সিদ্ধান্ত গ্ৰহণ কৰিছে অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডক অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ইতিমধ্যে গোচৰটো দ্ৰুত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ অন্তিম বৰ্ষৰ বাবে শ্ৰেণীসমূহ আৰম্ভ কৰা হ'ব ইয়াৰ পৰিপ্ৰেক্ষিতত 18 বছৰ অধিক বয়সৰ শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ টিকাকৰণ বাবে 27 আগষ্টৰ পৰা অহা 5 ছেপ্টেম্বৰলৈকে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জিলা প্ৰাথমিক শিক্ষা বিষয়া বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় আৰু সকলো বিশ্ববিদ্যালয়ৰ চৌহদত কোভিড-19 টিকাকৰণ অনুষ্ঠিত হ'ব শ্ৰেণীত উপস্থিত থকাৰ বাবে কোভিড-19 ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে অৱশ্যে হোষ্টেলসমূহত খোলাৰ বাবে আৱাসীসকলে ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰা হ'ব লাগিব শিক্ষানুষ্ঠান খোলাৰ আৰু সেই সম্পৰ্কীয় বিষয়বোৰ সামৰি অহা 31 আগষ্ট বা তাৰ পূৰ্বেই আদৰ্শ পৰিচালনা বিধি SOP জাৰি কৰা হ'ব কেবিনেটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 3টা নতুন সংমণ্ডল সৃষ্টি কৰাৰ সিদ্ধান্ত লয় আৰু নতুন সংমণ্ডলৰ সমূহৰ বাবে 93টা নতুন পদ সৃষ্টি অনুমোদন দিয়ে এই সংমণ্ডলকেইটা হৈছে মাজুলী মুখ্য কাৰ্যালয় কমলাবাৰী দক্ষিণ শালমৰা মানকাছাৰ মুখ্য কাৰ্যালয় হাটশিঙিমাৰী আৰু বজালীৰ মুখ্য কাৰ্যালয় পাঠশালা প্ৰতি 3 বছৰৰ অৰ্জুন ভোগেশ্বৰী বৰুৱাৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতি বছৰ 3 ছেপ্টেম্বৰত ক্ৰীড়া পেঞ্চনৰ পৰিমাণ বৰ্তমানৰ 8,000 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰা হৈছে ক্ৰীড়াবিদসকললৈ আগবঢ়োৱা এককালীন আৰ্থিক সাহায্যৰ পৰিমাণ 50,000 টকা নিৰ্ধাৰণ কৰিছে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ এছিয়ান গেমছ কমনৱেলথ গেমছ আৰু অলিম্পিকত পদক অৰ্জন কৰা খেলুৱৈসকলক প্ৰতি মাহে 10,000 টকাকৈ জীৱনজোৰা পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয় লোক নিৰ্মাণ গৃহ বিভাগৰ কাম কাজৰ সুষম ৰূপায়ণৰ বাবে ৰাজ্যখনত 8টা নতুন চক্ৰ 20টা নতুন সংমণ্ডল আৰু 28টা উপ সংমণ্ডল সৃষ্টিত কেবিনেট অনুমোদন জনায় বিভাগটোৰ বাবে 804টা কাৰিকৰী পদ সৃষ্টিটো আজিৰ কেবিনেটে অনুমোদন জনাইছে জনসেৱাৰ স্বাৰ্থত আৰু চৰকাৰী কাৰ্যসূচী আৰু কাম কাজৰ সুষম ৰূপায়ণৰ বাবে কৰ্মচাৰীসকলক উপযুক্তভাৱে নিয়োজিত কৰাৰ স্বাৰ্থত সংশ্লিষ্ট বিভাগৰ মুৰব্বীৰ সৈতে আলোচনা সাপেক্ষে কনিষ্ঠ অভিযন্তা পদৰ পৰ্যায়লৈকে জিলাখনৰ চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলক সংশ্লিষ্ট জিলাৰ ভিতৰতে বদলি কৰাৰ কৰ্তৃত্ব জিলা উপায়ুক্তক প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে নামাকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিটিএ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ সময় আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্ৰী যোগেন মোহন আৰু ইউজি ব্ৰহ্মক দায়িত্ব অৰ্পণ কৰা হয় অসমৰ দায়িত্ব ভগাই দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাক কি দায়িত্ব দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লোৱাৰ পিছৰে পৰা প্ৰদেশ কংগ্ৰেছে শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ পৰিছে ভূপেন বৰা ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে 3 কাৰ্যকৰী সভাপতিৰ মাজত জিলা একাংশৰ দায়িত্ব ভগাই দিয়ে জিলা দায়িত্ব ভগাই দি প্ৰদেশ কংগ্ৰেছক অধিক শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছে সভাপতি বৰাই বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে এতিয়াৰে পৰা 3 কাৰ্যকৰী সভাপতিয়ে একাংশ জিলা দায়িত্ব চম্ভালিব বাকি জিলাসমূহত সভাপতি ভূপেন বৰাই নিজে চাব কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক দায়িত্ব দিয়া হৈছে শিৱসাগৰ চৰাইদেউ যোৰহাট মাজুলী লখিমপুৰ ধেমাজি গোলাঘাট নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে চম্ভালিব মহিলা কংগ্ৰেছ আৰু NSUIকো কাৰ্যকৰী সভাপতি কমলেশ্বৰ পুৰোহিতক দায়িত্ব দিয়া হৈছে পশ্চিম কাৰ্বি আংলং হোজাই কৰিমগঞ্জ শিলচৰ হাইলাকান্দি দৰং বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ লগতে কমলেশ্বৰ পুৰোহিতৰ দায়িত্ব দিয়া হৈছে সেৱা দল আৰু ইউথ ব্ৰিগেডৰো আনগৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ দায়িত্ব দিয়া হৈছে কামৰূপ গ্ৰাম্য নলবাৰী বৰপেটা বঙাইগাঁও গোৱালপাৰা ধুবুৰী দক্ষিণ শালমৰা আৰু বজালী জিলাৰ লগতে সিকদাৰ হাতত দিয়া হৈছে যুৱ কংগ্ৰেছৰ দায়িত্ব এতিয়াৰে পৰা যাব নালাগে কলিকতালৈ অসমৰ জাহাজ মেৰামতি কৰিব পাৰিব পাণ্ডুতে
ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জল পৰিবহণৰ ক্ষেত্ৰত এখোজ আগবাঢ়িল অসম চৰকাৰ অসমত মেৰামতি হ'ব জাহাজ পূৰ্বৰ দৰে 4 মাহ সময় ব্যয় নহয় জাহাজ মেৰামতিত কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰ অসমত উপস্থিত এই ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ভাৰতীয় আভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণৰ এক অনুষ্ঠানত অংশ লৈ এক চুক্তি স্বাক্ষৰিত কৰে হুগলী কোচিন চিপায়াৰ লিমিটেডৰ সৈতে অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সভাভাষণত প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয় যে অসম তথা উত্তৰ পূৰ্বৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে মোদী চৰকাৰে বিশেষ পদক্ষেপ লৈছে উত্তৰ পূবক ভাল পায় বাবে 5গৰাকী উত্তৰ পূৰ্ব সাংসদ স্থান দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত ইংৰাজৰ দিনত আৰম্ভ হোৱা জল পৰিবহণ কংগ্ৰেছৰ শাসনকালত বন্ধ হৈ পৰিছিল নদীৰ বুকুত বহুত সম্ভাৱনা আছে পৰ্যটন গঢ়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব পৰা ব্যৱস্থা আছে কেতিয়ালৈ সাজু হ'ব 8খন নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৰাজ্যত নিৰ্মীয়মান 8খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰাত বিশেষ অগ্ৰাধিকাৰ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লখিমপুৰ নলবাৰী তিনিচুকীয়া নগাঁও ধুবুৰী কোকৰাঝাৰ বিশ্বনাথ আৰু চৰাইদেউত নিৰ্মাণ কৰা নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আজি পৰ্যালোচনা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কেইখনৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে আগবাঢ়িবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে লোক নিৰ্মাণ গৃহ বিভাগক নিৰ্দেশ দিয়ে ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান কোভিড ভেকচিন বাধ্যতামূলক আজি ৰাজ্য চৰকাৰ কেবিনেটৰ বৈঠকত আগন্তুক 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে ছেপ্টেম্বৰ মাহৰ পৰা প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব শিক্ষাৰ্থী আৰু শিক্ষকসকলো এই ক্ষেত্ৰত কোভিডৰ ভেকচিন গ্ৰহণ কৰিব লাগিব বুলি পেগুৱে লগতে কয় ৰাজ্যৰ 18 বছৰ ঊৰ্ধ্বৰ সকলো শিক্ষাৰ্থীকে কাইলৈৰ পৰা ৰাজ্য চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব বুলিও শিক্ষামন্ত্ৰীয়ে সংবাদমেলত কয় আনহাতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসসমূহ ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ খুলি দিয়া হ'ব অৱশ্যে ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসসমূহত থকাৰ বাবে সকলোৱে কোভিডৰ 2 পালি ভেকচিন গ্ৰহণ কৰা হ'ব লাগিব বাছৰ ভাড়া বৃদ্ধি নহয় যাত্ৰীসকল শংকিত হোৱাৰ প্ৰয়োজন নহয় অভয়বাণী দিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে বাছত সাধাৰণ মানুহে যায় বুলি মন্তব্য পাটোৱাৰীৰ ছোৱালীজনী ঘূৰাই নাপালোঁ শেষত কেৱল মা বুলি কৈয়ে হেৰাই গ'ল ছোৱালীজনী সন্তান হেৰুৱাৰ শোকত দগ্ধ নন্দিতাৰ দুৰ্ভগীয়া মাতৃ নাপালোঁ আৰু ছোৱালীজনীক শেষত কেৱল শব্দ দুটা চিঞৰ দুটাকে মাক হিচাপে পালোঁ ঘটনাটো সংঘটিত হোৱাৰ সময়ত ফোনত তাইৰ মাতটো শুনিছিলোঁ মা মা বুলি তাই দুবাৰ চিঞৰিছিল তাৰপিছত আৰু তাইৰ মুখত মা শব্দটো মই শুনিবলৈ নাপালোঁ মই নিজে ধৈৰ্য ধৰিছোঁ এতিয়া দুখীয়া উচিত শাস্তি পাওঁ সেইটোৱে মই বিচাৰিছোঁ এনেধৰণৰ ঘটনা যাতে পুনৰ আৰু কেতিয়াও নহয় এনেদৰে কেমেৰাৰ সন্মুখত কান্দি কান্দি মনৰ ভাৱ ব্যক্ত কৰিলে নন্দিতা শইকীয়াৰ দুৰ্ভগীয়া মাতৃয়ে ধেমাজি মৰিধল মহাবিদ্যালয়ত নন্দিতা শইকীয়াৰ মৃত্যুৱে এতিয়া ৰাজ্যৰ শোকৰ ছাঁ পেলাইছে জীৱন মৃত্যুৰ যুঁজি বুধবাৰে ডিব্ৰুগড় এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে এতিয়া সকলোৱে ঘাতক ঋণটো উচিত শাস্তি দাবী জনাইছে ইফালে ঢকুৱাখানা আৰু ধেমাজিত নন্দিতাৰ পৰিয়ালৰ ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে বহু লোক মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ মৃত্যু কোনো কাৰণতে মানি ল'ব পৰা নাই নন্দিতাৰ পিতৃ মাতৃয়ে অতি দৰিদ্ৰ পৰিয়ালটোৱে বহু কষ্ট স্বীকাৰ কৰি নন্দিতাৰ সপোন পূৰণৰ বাবে চেষ্টা কৰিছিল কিন্তু অকালতে নিজৰ কন্যাক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে নন্দিতাৰ পিতৃ মাতৃ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে ইউডিএফৰ পৰা কৰিলে পদত্যাগ শীঘ্ৰেই যোগ দিব বিজেপিত ইউডিএফৰ পৰা পদত্যাগ কৰিলে ফণীধৰ তালুকদাৰে ইউডিএফৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে দল ত্যাগ কৰিব বুলি দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল আজি ইউডিএফ দলৰ পৰা পদত্যাগ কৰিলে প্ৰথমবাৰৰ বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়কজন দল ত্যাগ কৰা নহয় ফণীধৰ তালুকদাৰে বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিব ইয়াৰ লগে লগে ইউডিএফ দলৰ বিধায়কৰ সংখ্যা 15জনলৈ হ্ৰাস পালে ইউডিএফৰ টিকটক প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল ফণীধৰ তালুকদাৰ চলি থকা চৰ্চাৰ মতে অতি শীঘ্ৰে বিজেপিত যোগ দিব ফণীধৰ তালুকদাৰে ইপিনে বিধায়ক পদ এৰাৰ পৰা লগে লগে ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচন নিশ্চিত হৈ পৰিল মাজুলী মৰিয়নি থাওৰা গোসাইগাঁও তামোলপুৰৰ লগতে এতিয়া ভৱানীপুৰ সমষ্টিতো উপ নিৰ্বাচন হ'ব
আগন্তুক এসপ্তাহলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা উৎকৰ গৰ্ভৰ পৰা কিছু সকাহ পাব ৰাজ্যবাসী আগন্তুক এসপ্তাহলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী আজিৰ দিনটোৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হ'ব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই সেইদৰে গুৱাহাটী মহানগৰীত প্ৰায় 26 ডিগ্ৰী চেলছিয়াছলৈ নামিব পাৰে তাপমাত্ৰা কেৱল গুৱাহাটী মহানগৰী নহয় উজনি অসমৰ যোৰহাট শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় উত্তৰ অসমৰ শোণিতপুৰ লখিমপুৰ ধেমাজি নামনি অসমৰো বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিনকেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ'ব অহা দেওবাৰৰ পৰ্যন্ত অসমৰ উপৰিও নাগালেণ্ড মণিপুৰ মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ'ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই অখিল গগৈ আচলতে বিৰোধী পক্ষৰ নে শাসকে বিজেপিৰ পক্ষ আচলতে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কাৰ পক্ষত আছে অখিল গগৈ শাসকে বিজেপিক সততে কঠোৰ সমালোচনা কৰা দেখা যায় বিৰোধীৰ ভূমিকা অসম বিধানসভাৰ মজিয়াতো লোৱা দেখা যায় কিন্তু সদনৰ বাহিৰে ভিতৰে অখিল গগৈ বিৰোধী এওডিএফ সাম্প্ৰদায়িক দল বুলি সমালোচনা কৰা দেখা যায় ইয়াৰ মাজতে এতিয়া কংগ্ৰেছৰ মিত্ৰতাৰ বাবে খৰখেদা কৰা নাই দেখা গৈছে অখিল গগৈ একাধিকবাৰ গুৱাহাটীত দুয়োটা দলৰ মাজত আলোচনা হৈছে শিৱসাগৰৰ এখন হোটেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দুদিন পূৰ্বে ৰাজ্য দলৰ সভাপতি অখিল গগৈ এক বৈঠকত অনুষ্ঠিত হৈ যায় সেই বৈঠকত সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকে বিজেপি আৰু বিৰোধী এওডিএফৰ বিধায়কে বিজেপি বিধায়ক মৃণাল শইকীয়াই ক'লে অখিল গগৈ কেতিয়াবা বিৰোধীৰ লগত বহে আৰু কেতিয়াবা আমাৰ লগত বহে তেওঁ ক'ত বহে তেওঁ নিজেই নাজানে